Welcome dear students. আজি আমি সব ক্লাস 9 ৰ ম্যাথছৰ R1 ৰ ওয়ার্ড নাম্বার 2 য'ত ৰুট অভাৰ 2 আনুমানিক মান 2.0 স্থানলৈ উলিয়াম। এইটোৰ কাৰণে আমি কি কৰিম, আমি যিটো ৰুট অভাৰ 2 হেতু 2 বাৰ হিচাপে লিখি এটো কেনেকৈ হৰণ প্ৰক্ৰিয়া হিচাপে আৰম্ভ কৰিম। এতিয়া হৰণ প্ৰক্ৰিয়া হিচাপে আমি প্ৰথমে 1 এৰে এটো হৰণ দিম, অৰ্থাৎ 1 into 1 equal 1, তো ইয়াতে 1 হবো, ইয়াতে 1 হবো। দেন আমি এইটো সাবট্ৰেক্ট কৰিম, এইটো আমাৰ সাবট্ৰেক্ট কৰিলে 1 হবো। দেন নেক্সট আমি কি কৰিম, এই 1 ৰ লগত 1 এটা এড কৰি দিম। দেন এইটো 2 হবো, ইয়াতে আমি 2 বহাই দিম আৰু এইটো অলপ বহাই দিম। দেন এইটো হৰণ দিব লাগিব। এনেকুৱা অৱস্থা আমি কি কৰিম, ইয়াতে এটা দশমিক দি, দশমিকৰ পিছত আমি জানো বহুত জিৰ' থাকিব পাৰে, গতিকে আমি ইয়াতে যেটো বৰ্গ উলিয়াম দুটা জিৰ' একেলগে ল'ব লাগিব। আৰু এই দশমিকটো দিয়াৰ লগে লগে ইয়াতে এটা দশমিক আহিব। দেন নেক্সট আমি এইটোৰে এনেকুৱা এটা মান ইয়াতে বহাব লাগিব, হৰণ দিব পাৰো। এনেকুৱা কৰোঁতে আমি 2 যদি আমি ভালদৰে ভাবি চাওঁ, ইয়াতে 4 এৰে যদি আমি এনেকৈ পূৰণ দিওঁ, এনেকৈ পূৰণ দিলে এইটো হ'ব 4 4 is 6, 16 or 6, then 4 2 is 8, 8 again 9, 96. It's mean ইয়াতে 4 হবো আৰু সেম ইয়াতে এটা 4 হবো আৰু এই 96 টো ইয়াতে বহিলে। দেন নেক্সট স্টেপ হিচাপে আমি ইয়াতে সাবট্ৰেক্ট কৰি দিম। সাবট্ৰেক্ট কৰোঁতে ইয়াতে 4 হবো। আমি আকৌ দুটা জিৰ' ল'ম ইয়াতে আৰু এই দুটা সেম ভাবে ইয়াতে আহি যাব, যেটো বৰ্গ উলিয়াইছো বৰ্গৰ মূল। দেন আমি ইয়াতে 24 ৰ লগত এটা 4 এড কৰিব লাগিব। এইবাৰ 4 এড কৰিলে ইয়াতে হ'ব 28, 28 ইয়াতে হ'ব। এইটোৰে এইটোক ডিভাইড দিব লাগিলে ইয়াতে এনেকুৱা মান হ'ব লাগিব যেটো এইটোৰ লগত ডিভাইড যায়, এনে 1 এর যাব। আমি জানি 281 into 1 মানে এইটো 281। দেন ইয়াতে 1 হ'ব, ইয়াতে 281। এনেটো সাবট্ৰেক্ট কৰিলাম, সাবট্ৰেক্ট কৰোঁতে এইটো 9 হ'ব, এইটো 1 হ'ব, এইটো 1 হ'ব। যেহেতু আমাৰ কুৱেশ্যনৰ আনুমানিক মান 2.0 স্থানলৈ আছিলে, ইয়াতেও 2.0 স্থান হৈ গৈছে, গতিকে ইয়াতে প্ৰশ্নটো এনসাৰ হ'ব যে এনসাৰ root of 2 equal 1.41. Thank you.